হয় আজি আপোনালোকৰ চেনেলৰ সকলো বিষয়ববীয়া আৰু জনসাধাৰণৰ মই আজি ধৰ্মীয় লগ জনালোঁ। আজি মায়ামাৰ সম্প্ৰদায়ৰ আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 474তম জন্মোৎসৱভাগি আমি পালন কৰিবলগীয়া হৈছে। 1553 চনত জন্মগ্ৰহণ কৰা আদ্যগুৰুজনাই 1601 চনত ধৰ্ম প্ৰচাৰ ব্যাহতি হৈ 1626 চনত বৈকুণ্ঠগামী হৈ আমাৰ ভক্তৰ মাজত কি ধৰ্ম প্ৰেৰণা এৰি থৈ গৈছে, সেই ধৰ্ম প্ৰেৰণাকে আজি আমি বুকুত বান্ধি মায়ামৰা সমাজৰ সমূহ ভক্তই বুকত আঁকোৱালি লৈ তেখেতৰ জন্মোৎসৱভাগি আমি পালন কৰি আহিছোঁ। আমাৰ মূল উদ্দেশ্য হ'ল গুৰুজনাই এৰি দিয়া ধৰ্মৰ প্ৰতিভাসমূহ বিশ্বৰ দৰবাৰত উঠাবলৈ আমি প্ৰয়াস চেষ্টা কৰিছোঁ। আমি এই পলকতে আপোনালোকক আৰু জনাবলৈ বিচাৰিছোঁ, এই ধৰ্মৰ সংস্কৃতিৰ লগত যিসকল লোকে এই সংস্কৃতিৰ লগত জড়িত হৈ ইহলোকৰ পৰা পৰলোকলৈ গতি কৰিলে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ উচিত আমি পৰম পিতাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। লগতে আমি নকৈ নোৱাৰি আমাৰ সন্তাপৰ বিষয়ে অসমৰ হাত জুবিনে অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল। এই সময়তে তেখেতৰ বিদেহী আত্মালৈ সদ্গতি অৰ্থে ধৰ্মৰ মজিয়াকৈ আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে বিদেহী আত্মাই সদ্গতি পায়। আমাৰ মূল উদ্দেশ্য হ'ল জাতি বৰ্ণ নিৰ্বিশেষে আমি গুৰুজনাৰ ধৰ্ম প্ৰচাৰ কৰি এই ধৰ্মৰ বিষয়ে আমি ৰাজ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব। লাখ লাখ কৰ্মচাৰী ইয়াত জড়িত হৈ আজি পৰ্যন্ত চৰকাৰী বন্ধ ঘোষণা নোপোৱাত আমি একেবাৰে দুখ প্ৰকাশ কৰিছোঁ। চৰকাৰলৈ আমি মেছেজ দিছোঁ, এই জন্মোৎসৱভাগিত যাতে বন্ধ ঘোষণাৰে আমাৰ চৰকাৰী কৰ্মচাৰীসকলকো এই অনুষ্ঠানভাগিত উদযাপন কৰিবলৈ সুবিধা দিয়ে, তাৰ বাবে আমি অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মেছেজ প্ৰেৰণ কৰিছোঁ। আপুনি বিনম্ৰভাৱে মায়ামৰা সম্প্ৰদায়ৰ আদ্য গুৰুজনাৰ মৃত্যু আৰু জন্ম উৎসৱত আপুনি বন্ধ ঘোষণা কৰিছে, এয়া আমাৰ আপোনালৈ বিনম্ৰ অনুৰোধ। সদৌ সমগ্ৰ অসমবাসীক এই ধৰ্মৰ লগত জড়িত হৈ আমাকো অনুপ্ৰেৰণা যোগাবলৈ বিশ্বৰ দৰবাৰত সংস্থাপন কৰিবৰ কাৰণে আৰু বিশ্বৰ জনগণক শান্তিৰ অৰ্থে আমাৰ গুৰুজনাকো প্ৰাৰ্থনা জনাবলৈ এই পলকতে মই সকলোলৈ অনুৰোধ জনাই প্ৰাৰ্থনা ধন্যবাদ। আমি প্ৰতি বছৰে বছৰে গুৰুজনাৰ অনিৰুদ্ধদেৱৰ জন্ম উৎসৱ আৰু মৃত্যুবাৰ্ষিক আমি অনুষ্ঠান আয়োজন কৰোঁ। আমাৰ উদ্দেশ্য এটাই যে আমাৰ গাঁওখনৰ শান্তি মানে প্ৰতি লক্ষ্য ৰাখি আমাৰ গোটেই গাঁওখনৰ যিটো মিলা প্ৰীতি একতাৰে আমি যেনেদৰে আছোঁ তেনেদৰে আগলৈকে যাতে আমি একতাৰ হৈ পেলাই আমি গাঁৱৰ ৰাইজৰ প্ৰতি চিন্তা কৰি আমি ঐক্যতাৰ যাতে আমি ভাৱ সৃষ্টি কৰিব পাৰোঁ। মৰম চেনেহৰ যিডাল তোলেৰে আমি একতাৰ বান্ধোনৰ মেৰ খাই আমি গাঁৱৰ যিকোনো আমি কৰ্ম আগত আমি যদি কৰিছোঁ সেইখিনি আমি গাঁৱৰ সমূহীয়া ৰাইজ একত্ৰিত হৈ আমি কৰ্মখিনি কৰি যাওঁ। আমাৰ এটাই উদ্দেশ্য হয় যে সেই গাঁওবাসীৰ মানে আমি প্ৰতি ঘৰৰ শান্তি সম্প্ৰীতিৰ প্ৰতি আমি চিন্তা কৰোঁ, যাতে সকলোৱে ভালে থাকক, সকলোৰে যাতে সুখ মংগলে থাকক, বেমাৰ আজাৰ দূৰ হওক, আমাৰ গাঁওখনৰ শিক্ষা বিদ্যাৰ ফালৰ পৰা উন্নত হওক, যাতে গাঁওবাসী সুখ শান্তিৰে যাতে জীয়াই থাকিব পাৰে, তাৰে উদ্দেশ্যৰ আগত ৰাখি আমি এই গুৰুজনাৰ মহান উৎসৱ আজি এই নমানি নামঘৰৰ পবিত্ৰ ভূমিত আমি বহাগ মাহৰ আদ্য গুৰুজনাৰ তিথি পাতোঁ। তেলীয়া গাঁৱৰ সমূহ ৰাইজে এই অনুষ্ঠানভাগিত সহযোগিতা কৰে। ধৰ্মীয় পৰম্পৰাই এই নীতি পালন কৰা হয়, সকলোৱে সহযোগিতা কৰে। আমাৰ প্ৰয়াত যদু গাঁওবুঢ়াই এই অনুষ্ঠানভাগিত তেলীয়া গাঁৱলৈ আনিছিলে, তেওঁ আনন্দ ধৰ্মৰ দুৱাৰ খুলি দিছিলে, তেলীয়া গাঁৱৰ একতাৰ দোলেৰে ৰাখিছিলে। সেই মহান ব্যক্তিজনক আজি উৎসৱভাগিৰ যোগেদি যাতে তেওঁ আত্মাই বিদেশে সদ্গতি পাওক। লগতে তেলীয়া গাঁৱৰ সমূহ ৰাইজক ভকতবৃন্দক সকলোকে সেৱা জনালোঁ। আমাৰ আজি ইয়াত আমাৰ কুচি অৱতাৰ সত্ৰাধিকাৰী পৰমানন্দ গুৰু আহি